আজি আমি কৰিম তোমালোকৰ ক্লাছ 10 গণিতৰ অনুশীলনী 8.1 যেটো 4 নম্বৰ কোৱেশ্চন আছে এটো আজি কৰিম ওকে তো এই 4 নম্বৰ কোৱেশ্চনটো কি কৈছে যে দিয়া আছে তো আমাক দিয়া আছে 15 cot a = 8 তেন্তে sin a আৰু sec a ওলোৱা তো আমাক sin a আৰু sec a ওলাব দিছে আৰু আমাক দিয়া আছে 15 cot a = 8 ওকে তো এই কোৱেশ্চনটো তুমি কেনেকৈ কৰিবা তোমাৰ এই সূত্ৰবিলাক তোমাৰ প্ৰথমত মুখস্থ কৰিব লাগিব ওকে তো এই সূত্ৰবিলাক তুমি ভালদৰে লিখি ল'বা আৰু মুখস্থ কৰি ল'বা ওকে যেনেকৈ ধৰা sin = লম্ব বাই অতিভুজ cos = ভূমি বাই অতিভুজ tan = লম্ব বাই ভূমি cosec = অতিভুজ বাই লম্ব sec = অতিভুজ বাই ভূমি আৰু cot = ভূমি বাই লম্ব তো তোমাৰ এই সূত্ৰবিলাক মুখস্থ কৰিব লাগিব ওকে তো আমি প্ৰথমত এটা ছবি আঁকি ল'ম তো ধৰা এইটো আমাৰ ছবি হয় a b c এটা ত্ৰিভুজ আৰু b কোণটো আমাৰ সমকোণ ওকে তো বি কোণ সমকোণ হলে তাৰ বিপৰীত বাহুটোক আমি অতিভুজ বুলি কম তো আমাৰ এইটো হ'ব আমাৰ অতিভুজ আৰু ইয়াতে এ কোণ দিয়া আছে তো এ কোণ সাপেক্ষে আমাৰ ভূমি হ'ব এ কোণৰ লগত যিটো বাহু আছে ধৰা এইটো আমাৰ এ কোণৰ লগত এই বাহুটোক আমি ভূমি বুলি কম আৰু তেন্তে এই বাহুটো আমাৰ হ'ব লম্ব ওকে তো আমি ইয়াতে আমি প্ৰথমত লিখি ল'ম দিয়া আছে তো প্ৰথমত আমি লিখিম দিয়া আছে আমাক দিয়া আছে কি দিয়া আছে যে 15 cot a সমান সমান 8 আমাক দিয়া আছে ওকে তো এতিয়া আমি এটো আগত ঠিক কৰি ল'ম তো 15 টো ইয়াতে মাজত একো নাই মানে পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হ'ব তো আমি cot a লিখি কিনে আমি লিখিব পাৰো 8/15 ওকে তো এতিয়া আমি কি কৰিম এই cotৰ সূত্ৰটো আমি ইয়াতে লিখিব পাৰো তো ইয়াতে আমাৰ cotৰ সূত্ৰ আছে ভূমি বাই লম্ব তো আমি ইয়াত লিখিব পাৰো ভূমি বাই লম্ব আমি লিখিব পাৰো ওকে তো সমান সমান 8/15 এতিয়া ভূমিটো আমাৰ কি হ'ব এ সাপেক্ষে যেহেতু আমাৰ কোণটো আমাক এ দিয়া আছে তো এ সাপেক্ষে আমাৰ ভূমি হ'ব এ বি তো এইটো আমাৰ এ কোণ হয় এৰ লগত যিটো বাহু থাকিব তাক আমি কি বুলি ক'ম ভূমি তো আমাৰ প্ৰথমত ওপৰত হ'ব এ বি আৰু লম্ব হ'ব আমাৰ বি চি তো আমি তলত লিখিব পাৰো বি চি সমান সমান আমাৰ হ'ব 8/15 তো এতিয়া আমি কি লিখিব পাৰো লেট এ বি সমান সমান আমি 8x বুলি ধৰি ল'ম আৰু আৰু বি চি সমান সমান আমি ধৰি ল'ম 15x তো x কিয় ধৰিলো তো ভগ্নাংশ যেতিয়া আমি লিখো তেতিয়া কি হয় ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ থাকে আৰু এইটো কটাকটি কৰাৰ পিছতহে এইটো হৈছে ধৰা এইটো 8/15 আছে ইয়াৰ লগত কিবা এটা পূৰণ আছিল ওকে ধৰা 10 পূৰণ আছিল ইয়াতেও 10 পূৰণ আছিল তো এইটো কটাকটি কৰি কিনেহে আমাৰ 8/15 হৈছে ওকে তো এইটো ধৰা এনেকুৱা আছিলে 150 আছিলে এই 10 আৰু 10 টো কাটি গৈ কিনে আমাৰ কি হৈছে 8/15 ওলাব ওকে তো 8/15 ওলাব এইটো তো এনেকৈ আমাৰ কাটাকাটি কৰাৰ পিছত হয় তো আমি কাটাকাটি কৰা যিটো আমাৰ 10 আছে 10টোক আমি x বুলি ধৰিছো ওপৰতে x তলতে x তো x কাটিলে আমাৰ থাকি যাব 8/15 তো আমি 8x আৰু 15x বুলি ধৰি ল'ব পাৰো a b সমান সমান 8x b c সমান সমান 15x তো আমাৰ a b হ'ব 8x আৰু BC আমাৰ হ'ব 15x তো আমাৰ ওলাব লাগিব AC ওকে তো আমি প্ৰথমত AC ওলাই ল'ম আৰু AC কেনেকৈ ওলাম পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি ওকে তো আমি এতেকে লিখিম এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সূত্ৰ মতে তো আমি পাইথাগোৰাছৰ সূত্ৰ মতে লিখি দিম পাইথাগোৰাছৰ সূত্ৰটো আমাৰ কি হয় অতিভুজ স্কয়াৰ তো আমি লিখিম অতিভুজ অতি লিখি দিলো অতিভুজৰ ঠাইত ওকে অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার তেনেকৈ আমি লিখিব পাৰো তো ইয়াতে আমি অতিভুজটো আমাৰ হ'ব AC তো আমি অতিভুজক লিখিব পাৰো AC স্কয়ার ইকুয়াল টু লম্বটো আমি লিখিব পাৰো BC ওকে তো BC স্কয়ার প্লাস ভূমিটো আমি লিখিব পাৰো AB স্কয়ার ওকে এতিয়া আমি মানটো বহাই দিম AC ৰ মান আমি নাজানো তো AC ৰ মান ওলাব লাগে তো AC লিখিলো ওকে তেতিয়া BC ৰ মান আমি জানো 15x এটা হোল স্কয়ার দি দিম ওকে তাৰপিছত AB ৰ মান আমি জানো 8x ৰ ওপৰত হোল স্কয়ার দি দিম ওকে তেতিয়া আমি ইপিনে কৰিম দাগ দিলো প্ৰথমত ওকে তো এতিয়া কি থাকি যাব ইয়াতে AC স্কয়ার সমান সমান তো 15 গুণ আমাৰ হয় 225 ওকে তো আমি লিখিব পাৰো 225 আৰু ইয়াতে x আছে তো আমি x স্কয়ার দি দিম ওকে তাৰপিছত প্লাস 8 গুণ হয় আমাৰ 64 তো 64 লিখি কিনে x ৰ ওপৰত স্কয়ার দি দিম ওকে তো এতিয়া আমি কি কৰিব পাৰো এতিয়া AC স্কয়ার ইকুয়াল টু এটো 225 যোগ 64 আছে তো আমি যোগ কৰিম 5 আৰু 4 কিমান হয় 9 হয়
তাৰপিছত ইয়াতে 6 7 8 হ'ব ওকে আৰু ইয়াতে 2 আছে 289 হ'ব ইয়াতে x স্কয়ার দি দিম ওকে তো ইয়াতে আমার ac স্কয়ার আছে স্কয়ার টু ইপিনে আহিলে ৰুট ওভাৰ হ'ব ac ইকুয়াল টু আমাৰ ইয়াতে ৰুট ওভাৰ 289 আৰু ইয়াতে x স্কয়ার হ'ব এতিয়া 289 ৰ বৰ্গমূল আমাৰ কিমান হয় 17 হ'ব ওকে তো 17 17 গুণ 289 হয় আৰু x স্কয়ার বৰ্গমূল আমাৰ x হ'ব তো আমাৰ হ'ব ac ৰ মান হ'ব 17x ওকে তো আমি ac ৰ মান 17x পালো এতিয়া আমি sin a আৰু sec a আমি ওলাব পাৰিম ওকে তো এতিয়া আমি ডাইৰেক্ট ওলাব পাৰিম এতিয়া লিখিম এতেকে sin a সমান সমান তো সাইনৰ সূত্র কি ইয়াতে আমাৰ সাইনৰ সূত্র আছে লম্ব বাই অতিভুজ তো আমি লিখিব পাৰো লম্ব বাই অতিভুজ ওকে তো লম্ব বাই অতিভুজ আমি লিখিব পাৰো লম্ব এতিয়া ইয়াতে a সাপেক্ষে যেহেতু ইয়াতে a কোণ দিয়া আছে তো a সাপেক্ষে আমাৰ লম্ব হ'ব bc ইয়াতে আমি লিখিব পাৰো bc আৰু অতিভুজ আমাৰ ac হ'ব ওকে তো এতিয়া আমি bc ৰ ঠাইত আমি 15x বহাব পাৰো আৰু ac ৰ ঠাইত 17x ওকে তেতিয়া আমি কি কৰিব পাৰো এইটো আমাৰ যেটো x আছে এটো আমি কাটিব পাৰো এই x টো কাটি দিলু তো কাটিলে আমাৰ आंसर হ'ব 15/17 ওকে তো এতিয়া আমি আকৌ sec a টো ওলাম ওকে তো এতিয়া আমি sec a টো ওলাম তো এতিয়া লিখিম এতেকে sec a সমান সমান তো আমাৰ ইয়াতে সূত্র আছে secৰ সূত্র আমাৰ কি হয় অতিভুজ বাই ভূমি তো আমি লিখিব পাৰো অতিভুজ অতি বাই ভূমি আমি লিখিব পাৰো ওকে তেতিয়া a সাপেক্ষে যেহেতু এতে a কোণ কৈছে তো a সাপেক্ষে আমাৰ অতিভুজ কোণটো হ'ব ac আৰু আমাৰ ভূমি হ'ব আমাৰ ab ওকে তো আমি ইয়াতে ab লিখি দিম তো ইয়াতে আমি যদি মান বহাও ওপৰত 17x হ'ব আৰু ab ৰ মান হ'ব আমাৰ 8x ওকে তেতিয়া আমি কাটাকাটি কৰিব পাৰো ইয়াতে x to ক্যান্সেল যাব আৰু থাকি যাব 17/8 ওকে তো আমি পালো sec a ৰ মান 17/8 আৰু sin a ৰ মান 15/17 তো তুমি এনেদৰে তুমি ওলাব পাৰা ওকে